সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম আৰি মাছ বনাম। যিহেতু মই মাছখিনি বজাৰৰ পৰা কাটি আনিছে ধুই মেলি হালধি নিমখ সানি কিনি ৰাখি দিছিলোঁ আধা ঘণ্টাৰ কাৰণে। আৰু আপোনালোকে এনেকৈ হালধি নিমখ সানি কিনি ৰাখি দিব। যিহেতু মাছ অলপমান বেছি সময় ৰাখি দিলে মাছৰ ভিতৰত নিমখ হালধি সোমাই ভালকৈ আৰু খাবলৈ টেষ্টি হয়। আৰু ইপিনে মই কেৰাহী বহাই কিনি কেৰাহীত মই তেল ঢালি দিলোঁ। তেলত অলপমান হালধি দি দিলোঁ, সেইটো বাৰু ভিডিঅ'ত দিয়া নাছিলোঁ। তাৰপিছত আৰু তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি এৰি দিলোঁ। মাছখিনি এৰি কিনি মাছখিনি ৰঙা ৰঙাকৈ পিটিপিট ভাজি ল'ম। আৰু যিহেতু বাকলি নথকা মাছ সেইকাৰণে বেছি ফুটে, সেইকাৰণে মই অলপমান হালধি ঢালিছোঁ। আপোনালোকে এনেকৈ প্ৰচেছত বনাব পাৰে। তাৰপিছত মোৰ মাছখিনি ভাজা হৈ গ'ল ৰঙা ৰঙাকৈ পিটিপিট নমাই মেলি তাৰপিছত দি দিলোঁ মই মাছ ভজা তেলে আছিলে। যিহেতু মই আজি কম তেলতে বনাম, মাছ ভজা তেল আছিলে সেইখিনি তেলতে মই দি দিলোঁ পুৰণত পিঁয়াজ। আৰু পিঁয়াজ দি কিনি অলপমান লৰাই ল'ম। আৰু যেতিয়ালৈকে অলপমান লৰাই মেলি তাৰপিছত মই নিমখ দি দিম। নিমখ দি দিলে যিহেতু পিঁয়াজখিনি ভালকৈ বইল হৈ যাব আৰু ভাজিও হৈ যাব। আৰু মই এনেকুৱা প্ৰচেছত বনাম। আৰু যিহেতু মই ক'ৰবাত এটা ওলাব আছে সেইকাৰণে সোনকালেকৈ চব্জিৰ লগত মাছ বনাবলৈ দেৰি হয়, সেইকাৰণে এনেকুৱা প্ৰচেছত বনাই লৈছোঁ, সোনকালে উলিয়াই যাম বনাই মেলি। আৰু যিহেতু বতৰো বেয়া, অলপ পিছে পিছে বৰষুণ আহি থাকে, সেইকাৰণে এনেকুৱাকৈ বনাই মেলি উলিয়াই যাম। আৰু অকলশৰীয়া মানুহ হ'লে এনেকুৱাকৈ বনাই কিনি উলিয়াব লাগিব। ঘৰৰ পৰা আজৰিতো ল'ব লাগিব ভাত পানী খুৱাই মেলি। তাৰপিছত ইপিনে কাটি থৈছিলোঁ বিলাহীখিনি দি দিলোঁ। দি কিনি অলপমান লৰাই ল'ম। আৰু লৰাই মেলি তাৰপিছত মই জিৰা আৰু জলকীয়া পিচি ৰাখি দিছিলোঁ সেইখিনি দি দিলোঁ। সেইখিনি দি কিনি আৰু নিমখ অলপমান দি দিছোঁ। নিমখ অলপমান দি কিনি আৰু অলপমান লৰাই ল'ম। আৰু যিহেতু নিমখ দি কিনি লৰাই লৈছোঁ, তাৰপিছত অলপমান হালধি দি দিছোঁ। আগত যিহেতু হালধি দিয়া নাছিলোঁ, হালধি দি দিলোঁ। আৰু মই মাছৰ লগত আৰু মাছটো শুকানকৈ বনাম। আৰু শুকানকৈ মাছ বনাম, লগত দালি আছে। আৰু এনেকুৱাকৈ সোনকালে খাই মেলি উলিয়াই যাম। আৰু ইপিনে মই সৰিয়হ পিচি ৰাখি দিছিলোঁ। সৰিয়হখিনি পিচি কিনি তাৰপিছত মই অলপমান পানী মিলাই কিনি, যিহেতু সৰিয়হৰ বাকলিখিনি নাখাওঁ সেইকাৰণে মই চাকনিৰ সাহায্যত চাকি কিনি বাকলিখিনি এক্সট্ৰা কৰি কিনি আৰু সৰিয়হখিনি দি দিলোঁ। সৰিয়হ পিচি কিনি দি দিলোঁ, সৰিয়হৰ পানীখিনি। তাৰপিছত মই ইপিনে মোৰ সৰিয়হ পানী দি মেলি আৰু মছলা পূৰা কেঁচা গোন্ধ গুচি গ'ল। আৰু মোৰ বিলাহীখিনিও পূৰা বইল হৈ গ'ল। বইল হৈ কিনি মোৰ মছলা আৰু বিলাহীৰ পৰা তেল ওলাই আহিলে আৰু ইপিনে মই গৰম পানীৰে ঝোল দি দিম। গৰম পানীৰে ঝোল দি মেলি তাৰপিছত মই মাছখিনি দি দিম। আৰু এনেকুৱাকৈ মই বনাই লওঁ। আৰু আলহী আহিলে এনেকৈ প্ৰচেছত বনাব পাৰে আপোনালোকে। আৰু ক'ৰবাত যাম বুলি ক'লেও এনেকুৱাকৈ সোনকালে বনাই কিনি খাই কিনি আৰু ঘৰৰ মানুহ খুৱাই মেলি ক'ৰবাত উলিয়াই যাম বুলি ক'লে পাৰে এনেকুৱাকৈ। তাৰপিছত মই দি দিম নমোৱাৰ আগত ধনিয়া পাত। আৰু মই এনেকুৱাকৈ বনাই ল'লোঁ। যিহেতু বতৰ বেয়া, ইপিনে যাবও লাগিব। আৰু বতৰ বেয়া আৰু অলপমান জ্বলা কিবা এটা খাম বুলি সেইকাৰণে চব্জিখিনি এনেকৈ জ্বলাকৈ অলপমান জ্বলা বেছি দি কিনি বনালোঁ। যিহেতু বতৰ ঠাণ্ডা বতৰ, বৰষুণ দি আছে। আৰু এনেকুৱা বতৰত কিবা জ্বলা এটা কিবা খাম লাগে, সেইকাৰণে মই এনেকুৱাকৈ বনালোঁ। ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।